এই ভিডিঅ'টোত আমি এছাম টেট 2019 পেপাৰ 1 অৰ্থাৎ লয়াৰ প্ৰাইমাৰীৰ কাৰণে যিখন পেপাৰ আছিলে তাৰ মেথমেটিক্স পাৰ্টখিনি আমি ইয়াতে আলোচনা কৰিম। মেথমেটিক্সৰ কুৱেশ্যনখিনি ছেকেণ্ড পাৰ্টত আছিলে। চ' ফাৰ্ষ্ট পাৰ্টত যিহেতু আপ টু 30 কুৱেশ্যন নম্বৰলৈকে আছিল, ইয়াতে 31ৰ পৰা হ'ব। 31 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে, ইফ ইচ ছাইড অফ এ ট্ৰায়েংগল ইজ 1/3 অফ ইটছ পেৰিমিটাৰ। যদি ত্ৰিভুজ এটাৰ এটা বাহু অৰ্থাৎ এটা ছাইড 1/3 অফ ইটছ পেৰিমিটাৰ অৰ্থাৎ পৰিসীমাৰ 3/1 অংশ হয়, তেনেহ'লে সেই ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব এইটো আমি উলিয়াব লাগে। ইয়াতে অপশ্যন চি ইকুইলেটেৰিয়েল অৰ্থাৎ সমবাহু ত্ৰিভুজটো কাৰেক্ট এনচাৰ হ'ব। ত্ৰিভুজৰ বাহু অৰ্থাৎ ছাইড এটাৰ ওপৰত ভিত্তি কৰি তিনিটা প্ৰকাৰৰ আছিলে। এই গোটেই থিয়ৰী পাৰ্টখিনি আমি এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ। তাত ফৰ্মুলাবিলাক আছিলে, কেনেকৈ এৰিয়া বা পেৰিমিটাৰ অৰ্থাৎ পৰিসীমা উলিয়াব পাৰি, সেই গোটেইবিলাক ভিডিঅ' লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে। তাত ক্লিক কৰি আপোনালোকে সেই থিয়ৰীখিনি চাই ল'ব পাৰিব। তো ইয়াতে 1/3 যিহেতু হ'ব লাগিব, যদি ত্ৰিভুজটো ইকুইলেটেৰিয়েল অৰ্থাৎ সমবাহু হয়, যদি এটা বাহু আমি এক্স ধৰোঁ তেনেহ'লে গোটেইকেইটা বাহু এক্স 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 হ'ব। অৰ্থাৎ ইয়াৰ পৰিসীমাটো হ'ব এক্স প্লাছ এক্স প্লাছ এক্স ইজিকুৱেল টু 3x হ'ব ইয়াৰ পৰিসীমা। গতিকে এটা বাহু হ'ব এক্স ইজিকুৱেল টু 1/3। সেইকাৰণে ইয়াতে অপশ্যন চি ইকুইলেটেৰিয়েল অৰ্থাৎ সমবাহু ত্ৰিভুজটো কাৰেক্ট এনচাৰ হ'ব। এতিয়া আমি ছেকেণ্ড অৰ্থাৎ 32 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। দিয়া আছে, ইফ 200 ষ্টুডেণ্টছ ফিল্ড ফৰ এন এণ্ট্ৰেন্স টেষ্ট 180 এপিয়াৰ্ড in the test, out of which only 70% have passed the test, then how many numbers of students fail the test? Total student আছিলে ফৰ্ম ফিল আপ কৰিছিলে 200 জনে, তাৰ পৰা এপিয়াৰ্ড হ'ল 180 জনে, আৰু তাৰ পৰা পাছ কৰিলে 70%, আৰু আমাক উলিয়াব দিছে ফেইল হোৱা পাৰ্চেণ্ট অৰ্থাৎ মানে ষ্টুডেণ্টটোৰ সংখ্যাটো উলিয়াব দিছে। এইটো 54 এনচাৰ হ'ব। কেনেকৈ হ'ব এইটো দেখুৱাই আছোঁ। যিহেতু 70% পাছ কৰিছে, তো আমি ফেইল হোৱাটো উলিয়াব লাগিব। ফেইল হোৱাটো হ'ব 30%, টোটেল 100% যিহেতু ষ্টুডেণ্ট, আৰু এই 30% আমি উলিয়াব লাগিব এপিয়াৰ হোৱা ষ্টুডেণ্টখিনি। যিখিনি এবচেণ্ট আছিলে সেইখিনি আমাৰ কনচিডাৰত নাহিব। টোটেল ষ্টুডেণ্ট 200 ফিল আপ কৰিছিলে, বাট 180 জন এপিয়াৰ হৈছিলে। 180 জনৰ আমি যদি 30%টো উলিয়াওঁ, আমাৰ এনচাৰটো হ'ব 54। তো 180ৰ ফেইল হোৱা পাৰ্চেণ্টেজ উলিয়াম আমি। চ' 30% হ'ব 30/100, ইয়াতে 0 0 কাটি যাব। তো 18 × 3 কৰিলে 54 এনচাৰ। 54 জন ফেইল হৈছিলে আৰু এবচেণ্ট আছিলে 20 জন। নেক্সট কুৱেশ্যন 33 নম্বৰটো দিয়া আছে, এ ক্লাছ অফ বইজ ষ্টেণ্ডছ ইন এ ছিংগল লাইন। অৰ্থাৎ গোটেইখিনি ক্লাছটোৰ ষ্টুডেণ্টবিলাকে এটা ছিংগল লাইন এটাত আছে। এনেকৈ ইয়াতে ছিংগল লাইন এটাত আছে। ওৱান বয় ইজ 19th ইন অৰ্ডাৰ ফ্ৰম বোথ দ্য ইঞ্চ। অৰ্থাৎ এজন ষ্টুডেণ্ট ইয়াতে মাজতে আছে, তেওঁ দুয়োটা ছাইডৰ পৰা অৰ্থাৎ এইটো ফালৰ পৰাও আছে 19 নম্বৰত, আৰু শেষৰ ফালৰ পৰাও 19 নম্বৰত আছে। তো হাউ মেনি বইজ আৰ দিয়াৰ ইন দ্য ক্লাছ। এতিয়া ক্লাছটোত আমাক কিমানজন বইজ আছে এইটো উলিয়াব লাগে। তো মাজতে আছে এইটো 19, চ' ইয়াৰ ৰাইট ছাইড অৰ্থাৎ লেফ্ট ছাইডত কিমানজন থাকিব, 18 জন থাকিব। তেতিয়াহে তেওঁ 19 নম্বৰ পজিশ্যনটো পাব। আকৌ শেষৰ ফালৰ কিমানজন থাকিব, 18 জন থাকিব, তেতিয়াহে 19 নম্বৰ পজিশ্যনটো পাব। অৰ্থাৎ টোটেল ষ্টুডেণ্টটো হ'ব এইফালে 18 জন প্লাছ তেওঁৰ পজিশ্যনটো 1 হ'ব, প্লাছ এইফালে 18 জন। এইখিনি প্লাছ কৰি দিলে আমি পাম 18 × 2 36 + 1 37। চ' 37 কাৰেক্ট এনচাৰ হ'ব। 37 জন টোটেল ষ্টুডেণ্ট আছে। তেওঁৰ লেফ্ট ছাইডতো আছে 18 জন, ৰাইট ছাইডত 18 জন প্লাছ তেওঁ, টোটেল 37। চ' অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব। নেক্সট 34 নম্বৰ কুৱেশ্যনটো দিয়া আছে, এ নাম্বাৰ ইজ ইনক্ৰিজ বাই 35% বিকেম 189। এটা নাম্বাৰক ইনক্ৰিজ কৰিছে অৰ্থাৎ বঢ়াইছে 35%কৈ, আৰু তেতিয়া নাম্বাৰটো হৈছে 189, 189। দেন দ্য নাম্বাৰ ইজ, এতিয়া আমি নাম্বাৰটো কিমান হয় এইটো উলিয়াব লাগে। প্ৰথমতে আমি ধৰি লওঁ নাম্বাৰটো যদি এক্স বুলি ধৰোঁ, তেনেহ'লে কুৱেশ্যনটোৰ মতে কি হ'ব, একৰ্ডিং টু কুৱেশ্যন কি হ'ব, আমাৰ এক্সৰ পৰা 35% ইনক্ৰিজ কৰিছে। 35% অফ এক্স কৰাৰ পিছত নাম্বাৰটো কিমান হ'ব বুলি কৈছে, 189। তো এইখিনি আমি এই সমীকৰণটো সমাধান কৰিলে এনচাৰটো পাই যাম। ইয়াতে হ'ব এক্স প্লাছ 35%, চ' 35/100 প্লাছ হ'ব ইনটু এক্স ইজিকুৱেল টু 189। তো ইয়াৰ পৰা আমি এইখিনি কাটিলে 5ৰে কাটিলে এইটো 7 হ'ব, ইয়াতে 20 হ'ব। তো 7x/20 হ'ব, আৰু এইখিনি আমি এলচিয়াম লৈ কৰিলে হ'ব ওপৰত 27x/20 ইজিকুৱেল টু 189। ভালকৈ লিখি লৈছোঁ এইখিনি। ইয়াতে হ'ব 27, এলচিয়াম ল'লে 27x/20 ইজিকুৱেল টু 189 হ'ব, যিটো কুৱেশ্যনটোত দিয়া আছিলে। এতিয়া আমি ইয়াৰ পৰা
এক্সটো উলিয়ালে এনচাৰটো পাই যাম x = হ'ব 189 তো এইফালে এইখিনি গ'লে উল্টা হৈ যাব ওপৰত যাব 22 আৰু তলত আহিব 27 এইখিনি আমি কাটিলে 27 ৰে 189ক কাটিব পাৰিম 7 কৰিলে হ'ব এইটো এতিয়া 7 * 20 কৰিলে কিমান হ'ব 140 সো এনসাৰটো হ'ব 140 কোনটো অপচনত আছে অপচন সি কাৰেক্ট এনসাৰ হ'ব যেতিয়া নাম্বাৰটো 35% ইনক্ৰিজ কৰিছে তেতিয়া 189 হৈছে সো অৰিজিনাল নাম্বাৰটো আছিল 140 নেক্সট কোৱেশ্চন নাম্বাৰ 35 টো দিয়া আছে ইফ দা ডায়াগোনাল অফ এ কোয়াড্ৰিলেটাৰেল বাইসেক্টস ইচ আদাৰ এট right angles then the quadrilaterals is a এতিয়া চতুৰ্ভুজ এটা দিয়া আছে যে চতুৰ্ভুজটোৰ কৰ্ণ দুডালে কৈছে ৰাইট এংগলত কাটিছে যদি চতুৰ্ভুজটো এনেকুৱা ধৰণৰ হয় অৰ্থাৎ ৰাইট এংগলত কাটিছে অৰ্থাৎ এই এংগলবিলাক 90 ডিগ্ৰী তেতিয়া হলে এই চতুৰ্ভুজটো কি হয় উলিয়াব লাগে এটা অপচন বি টো আনসাৰ হ'ব ৰম্বাস চতুৰ্ভুজ এটাৰ কৰ্ণ দুডালে 90 ডিগ্ৰী কৈ কটাকটি কৰে যেতিয়া ই ৰম্বাস বা বৰ্গ হয় ইয়াতে অপচনত যদি বৰ্গ থাকিলে অৰ্থাৎ স্কয়াৰ যদি থাকিলে তেতিয়াও হেতু কাৰেক্ট আনসাৰ হ'ব স্কয়াৰ আৰু ৰম্বাস হলেহে ইহতৰ কৰ্ণবিলাকে কটাকটি কৰে ৰাইট এংগল অৰ্থাৎ 90 ডিগ্ৰী ঠিক আছে নেক্সট কোৱেশ্চন লাইছো ইয়াতে এটা ফিগাৰ দিয়া আছে ফাইন্ড দা নাম্বাৰ অফ ট্ৰায়াঙ্গলছ ইন দা ফিগাৰ গিভেন above ইয়াতে সি টো কাৰেক্ট আনসাৰ হ'ব 21 নেক্সট কোৱেশ্চন লাইছো 37 নম্বৰ কোৱেশ্চনটো দিয়া আছে if the area of a square is equal to the area of a rectangle এটা স্কয়াৰ অৰ্থাৎ বৰ্গ এটাৰ যদি এৰিয়াটো ৰেক্টেঙ্গল এটাৰ এৰিয়াৰ সমান হয় যাৰ অৰ্থাৎ ৰেক্টেঙ্গলটোৰ সাইড বিলাক দিয়া আছে লেংথটো দিয়া আছে 9 cm আৰু ব্ৰেডটো দিয়া আছে 3 cm then the length of each side of a square is এতিয়া আমি এই যেটো বৰ্গ দিয়া আছে আমি বৰ্গটোৰ সাইড বিলাকৰ লেংথটো উলিয়াব লাগে ৰেক্টেঙ্গলটোৰ দিয়া আছে 9 আৰু 3 তো আমি ইয়াতে ফৰ্মুলাখিনি লাগিব সেইকাৰণে কৈছো ইয়াৰে যিখিনি থিওৰি পাৰ্ট আছে তো থিওৰি পাৰ্টখিনি জানিবৰ কাৰণে আপোনালোকে ইয়াৰ আগৰ যেটো ভিডিও আছিল তাত যিখিনি পৰিসীমা বা কালিৰ সূত্ৰ আছে সেই সূত্ৰখিনি চাই লব এবাৰ এতিয়া ইয়াত বৰ্গটোৰ এৰিয়া আৰু ৰেক্টেঙ্গলটোৰ এৰিয়া সেম দিয়া আছে তো ৰেক্টেঙ্গলটোৰ এৰিয়াটো আমি প্ৰথমতে উলিয়াই লওঁ ইয়াতে l * b হ'ব l * b অৰ্থাৎ ৰেক্টেঙ্গলটোৰ যেটো এৰিয়া উলিয়াম আমি এৰিয়া ৰেক্টেঙ্গল a = length into breadth 9 into 3 so 9 3 গুণ 27 সেন্টিমিটার সো বর্গ সেন্টিমিটার হ'ব এতিয়া আমি জানো যে স্কয়ার অর্থাৎ বর্গ এটাৰ কালিটো কি হয় বাহু স্কয়ার অর্থাৎ a square = 27 সেন্টিমিটার স্কয়ার তো এতিয়া আমি বাহু এটা উলিয়াব লাগিলে কি হ'ব এটো আমি স্কয়ার ৰুট উলিয়ালে এটো স্কয়ার ৰুট উলিয়ালে এনসাৰটো পাম a = হ'ব 27 ক আমি কি কৰিব পাৰো 9 into 3 9 into 3 কৰিলে আমি 27 পাও সো ইয়াৰ বৰ্গমূল কিমান হ'ব 9 এৰ বৰ্গমূল হ'ব 3 আৰু স্কয়াৰ ৰুটৰ ভিতৰত 3 টো থাকি যাব সো এনসাৰটো হ'ব 3 স্কয়াৰ ৰুট অফ 3 বৰ্গ সেন্টিমিটাৰটোৰ পৰা সেন্টিমিটাৰ হৈ যাব অপচন এ টো কাৰেক্ট আনসাৰ হ'ব কেনেকৈ হ'ল আৰু এবাৰ ৰিপিট কৰি দিছো ইয়াতে ৰেক্টেঙ্গলটোৰ সাইড বিলাক দিয়া আছে 9 আৰু 3 সো ইয়াৰ কালটো হ'ব 9 into 3 = 27 বৰ্গ সেন্টিমিটাৰ তো আমাক সেম বুলি কৈছে এৰিয়াটো তো এৰিয়া সেম হলে ইয়াৰ বাহু স্কয়াৰ সমান ৰেক্টেঙ্গলটোৰ এৰিয়াটো 27 হ'ব তো ইয়াৰ পৰা আমি এটা বাহু পাম 3 স্কয়াৰ ৰুট অফ 3 সেন্টিমিটাৰ সো অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব নেক্সট 38 নম্বৰ কোৱেশ্চনটো দিয়া আছে ইফ দা পেৰিমিটাৰ অফ এ ৰেক্টেঙ্গল ইজ ইকুৱেল টু পেৰিমিটাৰ অফ এ স্কয়াৰ উইথ সাইড 4 cm each and the length of the rectangle is thrice its breadth then the area of the rectangle would be এটা এনসারটো হ'ব 12 বর্গ মিটার বর্গটোৰ বাহু দিয়া আছে স্কয়াৰটোৰ বাহুবিলাক দিয়া আছে 4 মিটাৰ ইচ অৰ্থাৎ বৰ্গটো এনেকুৱা ধৰণৰ হ'ব তাৰ গোটেই বাহুবিলাক 4 মিটাৰ কৈ আছে প্ৰতিটো বাহুৰ দি হৈছে 4 মিটাৰ and the length of the rectangle is এটা ৰেক্টেঙ্গল এটা দিছে তাৰ কন্ডিশনটো দিয়া আছে যে ব্ৰেডটো যদি x হয় তেনে তাৰ লেংথটো কিমান হ'ব thrice অৰ্থাৎ 3x হ'ব লাগিব যদি আমি ব্ৰেডটো x বুলি ধৰো তেনেহলে তাৰ লেংথটো হ'ব 3x অৰ্থাৎ 3 গুণ হ'ব লাগিব thrice of its breadth then the area of the rectangle would be এতিয়া আমি ফৰ্মুলাৰ পৰা এটো উলিয়াব পাৰিম প্ৰথমতে বৰ্গটোৰ পৰিসীমাটো উলিয়াই লৈছো বৰ্গটোৰ
পৰিসীমা হ'ব 4 যিহেতু আছে 4 স্কয়াৰ সো বৰ্গটোৰ পৰিসীমা হ'ব 16 4 স্কয়াৰ ইকুৱেল টু 16 বৰ্গ মিটাৰ আকৌ যেটো ৰেক্টেংগল আছে ৰেক্টেংগলৰ পৰিসীমা হ'ব 2 ইনটু l প্লাস b ইজ ইকুৱেল টু এটো 16 বৰ্গ মিটাৰ তো ইয়াৰ পৰা আমি লেংথ আৰু ব্ৰেডটো যেটো ধৰি লৈছো লেংথটো ধৰিছিলো আমি ব্ৰেডটো যদি x বুলি ধৰো লেংথটো হ'ব 3x সো x plus 3x is equal to 16 তো ইয়াৰ পৰা এইখিনিৰ পৰা আমি আনসাৰটো পাম এইখিনি গলে কি হ'ব 3 plus 1x is equal to 4x হ'ব 4x into 2 তো 8x হ'ব 8x is equal to হ'ব 16 ইয়াৰ পৰা x is equal to পাম আমি 8 ৰে 16 কৰণ কৰিলে 2 হ'ব সো 2 মিটাৰ অৰ্থাৎ ব্ৰেডটো হ'ব যেটো ৰেক্টেংগল দিয়া আছিল ব্ৰেডটো হ'ব 2 মিটাৰ আৰু লেংথটো হ'ব ইয়াৰ 3 গুণ যেটো 6 মিটাৰ যেটো ৰেক্টেংগল লৈছিল তাৰ l টো হ'ব 2 মিটাৰ ব্ৰেডটো হ'ব 6 মিটাৰ ঠিক আছে তো এতিয়া আমাক এৰিয়া উলিয়াব দিছে ৰেক্টেংগলটো সো এই ৰেক্টেংগলৰ এৰিয়াটো হ'ব l into b so 6 into 2 meter is equal to 12 বর্গ মিটার সো অপশন ডি টু ইয়াত কারেক্ট आंसर হ'ব নেক্সট 39 নম্বৰ কোৱেশ্চনটো দিয়া আছে এ ট্যাঙ্ক ক্যান হোল্ড 50 লিটাৰ অফ ওয়াটাৰ এটা ট্যাঙ্ক আছে ট্যাঙ্কটোৱে 50 লিটাৰ পানী ধৰি ৰাখিব পাৰে বৰ্তমান তাত 30% ফুল হৈ আছে অৰ্থাৎ 50 লিটাৰৰ 30% 50 লিটাৰৰ 30% কিমান হ'ব 50 ৰ 30% কিমান লিটাৰ আমি প্ৰথমতে উলিয়াই লওঁ 0 0 কাটি যাব সো 5 into 3 15 অৰ্থাৎ ট্যাঙ্কটোত বৰ্তমান 15 লিটাৰ পানী আছে তো এতিয়া আমাক কৈছে হাউ মেনি লিটাৰস অফ the water is equal to fill its 50% of the tank ট্যাঙ্কটো টোটাল 50 লিটাৰ ধৰে সো ইয়াৰে 50% হলে কিমান হ'ব আধা অৰ্থাৎ 25 লিটাৰ আধা হ'ব 25 লিটাৰ 25 লিটাৰ আমি ফুল কৰিব লাগে অলৰেডি তাত 30% অৰ্থাৎ 15 লিটাৰ ফুল কৰি থোৱা আছে তো আমাক আৰু এক্সট্ৰাকৈ কিমান লিটাৰ ভৰাব লাগিব 25 ৰ পৰা 15 টো আমি মাইনাস কৰি দিম হলে কিমান হ'ব 10 লিটাৰ সো 10 লিটাৰ ইয়াতে आंसर হ'ব অপশন বি বুজি পাইছে নিশ্চয় প্ৰথমতে কৈছে যে ট্যাঙ্ক এটা দিয়া আছে এটোৱে টোটাল 50 লিটাৰ ইয়াৰ পানী ধৰে ইয়াত 30% ফিল আপ কৰিছে অৰ্থাৎ 15 লিটাৰ পানী দি থোৱা আছে ইয়াতে 30% অৰ্থাৎ 15 লিটাৰ পানী ভৰাই থোৱা আছে এইখিনিত তো এতিয়া আমাক কৈছে যে ইয়াৰ যেটো ক্যাপাসিটি আছিল তাৰ আধা কৰিব লাগে অৰ্থাৎ 25 লিটাৰ কৰিব লাগে 15 লিটাৰ যেটো অলৰেডি ভৰোৱা আছে তো তাৰ লগত আমি 20% এড কৰিব লাগিব অৰ্থাৎ 10 লিটাৰ আমি এড কৰিব লাগিব নেক্সট কোৱেশ্চনটো দিয়া আছে 40 নম্বৰ if a stands for plus b stands for a মানে যদি প্লাস বুজায় b মানে যদি মাইনাস বুজায় c মানে যদি পূৰণ বুজায় তেনেহলে আমি এইটো উলিয়াব লাগিব প্ৰথমতে আমি সমীকৰণটো বনাই ল'ব লাগিব তাৰ পিছত বৰ্ডমাছ ৰুল এপ্লাই কৰি ল'ব 10 c অৰ্থাৎ c মানে হ'ব মাইনাস নহয় c মানে হ'ব ইনটু তো c মানে যেটো ইনটু হয় 10 ইনটু 4 এইখিনি ব্ৰেকেটৰ ভিতৰত আছে তাৰ পিছত a মানে আছিল প্লাস সো এৰ ঠাইত আমি প্লাস পাতিম নেক্সট আকৌ ব্ৰেকেট আছে তো 4 আছে 4 পাতিম c আছে c মানে আকৌ আমি পাইছিলো ইনটু সো c মানে ইনটু যেটো c ঠাইত ইনটু দিলো আকৌ 4 আছে তাৰ পিছত b আছে b মানে আমি পাইছিলো মাইনাস সো মাইনাস 6 ঠিক আছে ইয়াতে আমি জাস্ট কি কৰিছো যেটো 10 আছে 10 c ঠাইত আমি এই চিন বিলাক পুট কৰিছো প্লাস মাইনাস বা ইনটু এইবিলাক পুট কৰিছো তো এতিয়া এইখিনি সমীকৰণটো সমাধান কৰিলে আমি आंसरটো পাম 50 ইয়াতে প্ৰথমতে বৰ্ডমাছ ৰুল এটা আছিল এটো মনত ৰাখিব যিকোনো এনেকুৱা ধৰণৰ সমীকৰণ বিলাকত বৰ্ডমাছ ৰুল এটো এপ্লাই কৰিব লাগিব আমি এটো যেটো ব্ৰেকেট আছে সো ব্ৰেকেটৰ কাম বিলাক আমি প্ৰথমতে কৰিম পিছত বিশেষ নাই বাৰু ডিভাইড কৰিব লগা নাই আমাৰ ইয়াতে মাল্টিপ্লিকেশন আছে সো মাল্টিপ্লিকেশন প্ৰথমতে ব্ৰেকেটৰ ভিতৰত আমি মাল্টিপ্লিকেশনৰ কামটো কৰিম ফাৰ্ষ্টতে তো 10 into 4 40 হ'ব নেক্সট এইখিনি প্লাস প্লাসে থাকিব ইয়াতো আমি ব্ৰেকেটৰ ভিতৰখিনি ইনটু কৰিম 4 into 4 16 তাৰ পিছত -6 6 এ থাকিব এতিয়া তাৰ পিছত আমি এডিশন কৰিব লাগিব এটো সেকেন্ড যোগ কৰিব লাগিব 40 আৰু 16 আমি যোগ কৰিম 40 আৰু 16 যোগ কৰিলে হ'ব 56 তাৰ পিছত আমি -2 কৰিম 56 ৰ পৰা 6 গলে 50 হ'ব তো आंसरটো হ'ব 50 সো ইয়াতে অপশন সি কারেক্ট आंसर 50 বৰ্ডমাছ ৰুলটো মনত ৰাখিব নেক্সট ইয়াতে এটা ডায়াগ্ৰাম দিয়া আছে তো ইয়াতে নম্বৰ বিলাক দিয়া আছে 60% অৰ এবভ কোৱেশ্চনটো দিছে
41 নম্বৰটো ইন এন এক্সামিনেশ্যন দ্য পাৰফৰ্মেঞ্চ ফৰ ষ্টুডেণ্টছ আৰ ৰিপ্ৰেজেণ্টেড বাই দ্য বাৰ ডায়গ্ৰাম এইটো বাৰ চিত্ৰ হয় তো ইয়াতে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ষ্টুডেণ্টছ হু হেভ অবটেইন মোৰ দেন 60% মাৰ্কছ মোৰ দেন 60% মাৰ্কছ পাইছে কিমানজনে 12 জনে পাইছে তো আমাক ডাইৰেক্টলি কিমানজনে পাইছে সোধা নাই ইয়াতে সুধিছে যে পাৰ্চেণ্টেজত সুধিছে কিমান পাৰ্চেণ্ট তো কিমান পাৰ্চেণ্ট উলিয়াব লাগিলে আমি টোটেলটো উলিয়াব লাগিব সো টোটেল 30% কৈ লেছ পাইছে 20 জন 28 জনে পাইছে 30 পৰা 60 আৰু 60 কৈ পাইছে 12 জন সো টোটেলটো হ'ব 20 প্লাস 28 প্লাস 12 তো এইখিনি আমি প্ৰথমতে যোগ কৰিলে আমি মুঠ যেটো নাম্বাৰ অফ ষ্টুডেণ্ট আছে এইটো পাম এইটো কিমান টোটেল ষ্টুডেণ্ট আছে 60 জন ইয়াৰে 60% কৈ এবভ পাইছে 12 জনে তো পাৰ্চেন্টেজ উলিয়ালে হ'ব 12/60 60 জনে 12 জনে ইনটু যেটো শতাংশত উলিয়াব লাগিব ইনটু 100 কৰি দিলে আনসাৰটো হ'ব 00 কাটিব তো 6 ৰে 12 দুবাৰ যাব 2 into 10 is equal to 20 so 20% correct answer হ'ব অপচন বি বুজি পাইছে নিশ্চয় আমি ইয়াত প্ৰথমতে আমি টোটেল সংখ্যাটো উলিয়াইছো ক্যান্ডিডেটস কিমান আছে 20 plus 80 28 plus 12 is equal to হল 60 আৰু 60 ৰ পৰা 60% এবভ পাইছে 12 জনে তো শতাংশত লাগে ইনটু 100 কৰিছো 00 কাটিছো এইটো 2 into 10 20% ঠিক আছে কিবা বুজি নাপালে আপোনালোকে কমেন্ট কৰি জনাব কমেন্ট বক্সত আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ইয়াৰ পিছৰ কোৱেশ্চন বিলাক লাভ কৰি থাকিবলৈ